ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ নৱেম্বৰ মাহৰ ১৯ তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি আৰু কৃষ্ণা চতুৰ্থী তিথি থাকিব আজি ৰাতি ৯:০১ পৰ্যন্ত। তাৰপিছত কৃষ্ণা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্দ্ৰা নক্ষত্ৰ আৰু আৰ্দ্ৰা নক্ষত্ৰ থাকিব আজি বিয়লি ৬:৫৯ পৰ্যন্ত। তাৰপিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, নৰগণ। মৰণত আজি একপদ দোষ থাকিব বিয়লি ৬:৫৯ পৰ্যন্ত। তাৰপিছত ত্ৰিপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:৩১ পৰা ৭:১৩ পৰ্যন্ত, আকৌ 10:৪৭ পৰা 7:08 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:৪৮ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:28। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ ৰূপৰেখা বনাই লওক। ইয়াৰ জৰিয়তে আপুনি কামবোৰ সংঘটিত কৰি ৰখাৰ উপৰিও আপুনি কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ লগে লগে আপোনাৰ কাম সময়মতেও সম্পূৰ্ণ হ'বলৈ সক্ষম হ'ব। ঘৰৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ সৈতে জড়িত পৰিকল্পনা আজি কৰিব পাৰিব। ইয়াৰ জৰিয়তে আপুনি ঘৰখন সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। আজি কাৰোবাৰ পৰা আপুনি উপহাৰ আদিও পাব পাৰে। পুৰণি নেতিবাচক কথাৰ বাবে আপোনাৰ সম্পৰ্ক নষ্ট নকৰিব। ইয়াৰ বাবে বৰ্তমানতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে যিবোৰ পুৰণি কথা আছিলে সেইবোৰ আপুনি আওকাণ কৰি বৰ্তমানৰ কেনেকৈ আপুনি ভালদৰে চলিব পাৰিব তাৰ ওপৰত আপুনি গুৰুত্ব আৰোপ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। পৰীক্ষাত অনুকূল ফলাফল নোপোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কিছু বিচলিত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে ধৈৰ্য সহকাৰে পুনৰ প্ৰচেষ্টা কৰিলে ভাল ফল দেখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপুনি অধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আয়ৰ উৎস বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বিশেষকৈ মহিলাসকলে আজি নিজৰ ব্যৱসায়ত সফল হ'ব। সেইবাবে আজি মহিলাসকলে অধিক মনোযোগ দিয়াটো তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। কাৰ্যালয়ত থকা ইতিবাচক পৰিৱেশৰ বাবে নিয়োজিত লোকসকলৰ কৰ্মক্ষমতাও উন্নত হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তিও লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত পৰিয়ালত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব আৰু লগতে পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাপূৰ্ণ পৰিৱেশৰ ফলত ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। ৰক্তচাপ আৰু ডায়েবেটিছৰ লগত জড়িত সমস্যা আজি বাঢ়িব পাৰে। গতিকে নিয়মিতভাৱে নিজকে চিকিৎসা কৰাটো নিশ্চিত কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি কিছু ভাল খবৰ লাভ কৰিলে আপুনি উৎসাহ আৰু শক্তি লাভ কৰিব। সেইবাবে আজি আপুনি যিকোনো ভাল খবৰে আপোনাৰ মানসিক শান্তি দিব আৰু লগতে আপুনি মনত কিছু পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত স্থবিৰ হৈ পৰা কামবোৰ আজি সমাধান কৰিব পৰা যাব। সেইবাবে আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। আপোনাৰ যিবোৰ ৰৈ থকা কাম আছিলে বা যিবোৰ বন্ধ হৈ থকা কাম আছিলে সেইবোৰ আজি পুনৰ আৰম্ভ কৰিবলৈ আপুনি সক্ষম হ'ব। বিশেষকৈ মহিলাসকলৰ বাবে দিনটো অতি অনুকূল হ'ব। সেই গতিকে আজি মহিলাসকলে অধিক কঠোৰ পৰিশ্ৰম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো চিন্তাৰ আজি সমাধান পাব। ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ বাবেও কিছু সময় আজি উলিয়াই লওক। ইয়াৰ ফলত আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় খৰচে আজি আপোনাক আমনি কৰিব পাৰে। সেইবাবে আজি যিবোৰ অপ্ৰয়োজনীয় খৰচ পাতি আছে বা অলাগতিয়াল খৰচ সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত অসাৱধান হোৱাটো উচিত নহ'ব। ইয়াৰ ফলত তেওঁলোকে কিছু বাধা পাব পাৰে। সেইবাবে তেওঁলোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব। পঢ়া শুনাত অসাৱধান হোৱাটো তেওঁলোকৰ বাবে উচিত নহ'ব, যাৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। সেইবাবে পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰাটো তেওঁলোকৰ বাবে প্ৰয়োজনীয় হ'ব। ব্যৱসায়িক কাম কাজসমূহ পদ্ধতিগতভাৱে চলি থাকিব।
সেইবাবে আজি ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। ৰাজহুৱা লেনদেন কৰাৰ সময়ত বিত্তীয় পৰিকল্পনাৰ ওপৰতো গুৰুত্বৰ আলোচনা হ'ব। ইয়াৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে বা লেনদেন বিষয়ত আপুনি সাৱধানতা অৱলম্বন কৰাৰ ফলত কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয়। চৰকাৰী চাকৰি কৰাসকলে নিজৰ ইচ্ছামতে আজি কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে নিয়োজিত লোকসকলেও আজি নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। পৰিয়ালত আপোনাৰ লগত মিল নথকাৰ বাবে ঘৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে একেলগে মিলি পৰিয়ালৰ সদস্যসকলে একেলগে মিলি সহযোগিতাৰে আপুনি সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি অতি সোনকালে সমাধানো লাভ কৰিব আৰু লগতে পৰিয়ালৰ ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলে আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো আপোনাৰ বাবে উপযুক্ত নহ'ব। সেইবাবে নিজৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে যোগাসন আৰু ধ্যান কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যিকোনো পৰিকল্পিত কাম সহজে সম্পূৰ্ণ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব। সেইবাবে আপোনাৰ যিবোৰ পৰিকল্পিত কাম কাজ আছে সেইবোৰ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ আজি আপুনি প্ৰচেষ্টা চলাব লাগিব আৰু সেইবোৰ যদি সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় তেনেহ'লে আপুনি আপোনাৰ ভিতৰত আত্মবিশ্বাসো বৃদ্ধি পাব। আজি আপোনাৰ সমগ্ৰ মনোযোগ বিনিয়োগ সম্পৰ্কীয় কাম কাজত কেন্দ্ৰীভূত হ'ব আৰু আপুনি সফলতাও লাভ কৰিব। সেইবাবে আজি যদি ক'ৰবাত বিনিয়োগ কৰিবলৈ চিন্তা চৰ্চা কৰি আছে তেনেহ'লে সেইবোৰ আজি ৰূপায়ণ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু বিনিয়োগ কৰাৰ পূৰ্বে আপুনি ভালদৰে তথ্যসমূহ গোটাই লৈ বিবেচনা কৰিহে বিনিয়োগ কৰাটো আপোনাৰ বাবে মংগলদায়ক হ'ব। আপোনাৰ অতিৰিক্ত দায়িত্ব আজি থাকিব, কিন্তু সেইবোৰ ভালদৰে পালন কৰিবলৈ আপুনি সক্ষম হ'ব। সেইবাবে কোনো ধৰণৰ মানসিক চাপে আজি আপোনাক আগুৰি নধৰে। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে হতাশ হোৱাৰ পৰিৱৰ্তে তাক কেনেকৈ অতিক্ৰম কৰিব পাৰি তাৰ উপায় বিচাৰি উলিওৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে কোনো প্ৰতিকূল পৰিস্থিতিত আপুনি বিচলিত হৈ নপৰিব আৰু যত্ন কৰিব যাতে সমস্যাৰ সমাধান কেনেদৰে পাব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰিবলৈ, আৰু এইবোৰ কৰিলে আপুনি অতি সোনকালে সমস্যাবোৰ সমাধান কৰিবলৈও সক্ষম হ'ব। অবাঞ্ছিত কাৰণত আজি আপোনাৰ কিছুমান কামত ব্যাঘাত জন্মিব পাৰে। সেইবাবে অপ্ৰয়োজনীয় যিবোৰ ক্ৰিয়াকলাপ আছে সেইবোৰৰ পৰা আজি আপুনি আঁতৰত থাকিব। ইয়াৰ ফলত আপুনি কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয়। আপুনি হয়তো আজি অবাঞ্ছিত যাত্ৰাও হাতত ল'বলগীয়া হ'ব পাৰে। সেইবাবে আজি প্ৰস্তুত থাকিব যাতে ক'ৰবালৈ ভ্ৰমণ আদি হ'লেও লগে লগে যোৱাৰ। অতিৰিক্ত কামৰ বাবে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত। গতিকে আপুনি শান্তভাৱে সকলো সিদ্ধান্ত ল'বলৈ যত্ন কৰিব আৰু আপুনি নিজে আজি উপস্থিত থাকিবলৈ যত্ন কৰিব। কিছুমান প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি হয়তো ভৱিষ্যতে লাভজনক আঁচনিৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰিব। সেইবাবে কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আজি পৰামৰ্শ লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি কৰিবলৈও আপুনি সক্ষম হ'ব। ব্যৱসায়ত সংশোধন আৰু দক্ষতা বৃদ্ধিৰ বাবে কৰ্মচাৰীৰ সৈতে সমন্বয় বজাই ৰাখিব লাগিব। ইয়াৰ জৰিয়তে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে কৰ্মচাৰীসকলৰো কৰ্মক্ষমতা বৃদ্ধি পাব। আজি আপুনি পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। ইয়াৰ ফলত আপোনাৰ পত্নী অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব আৰু পৰিয়ালত আপুনি এক সুসংগঠিত পৰিৱেশো দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব, অন্যথা পিছলৈ আপুনি অনুশোচনা কৰিবলগীয়াও হ'ব পাৰে। গতিকে কোনো যদি ডাঙৰ সিদ্ধান্ত আজি ল'ব বিচাৰিছে আপোনাৰ প্ৰেমৰ সম্পৰ্কত, তেনেহ'লে এই বিষয়ে আৰু দকে ভাবি চাব আৰু লগতে বিবেচনা কৰি চাব, তাৰপিছতে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। স্বাস্থ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি সচেতন হৈ থাকিলে শাৰীৰিক আৰু মানসিকভাৱে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। দৈনন্দিন কাম কাজৰ লগত ব্যায়াম আৰু যোগাসনকো অন্তৰ্ভুক্ত নিশ্চয়কৈ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সামাজিক খণ্ডত আপোনাৰ সুনাম অটুট থাকিব আৰু জনসম্পৰ্কও সুদৃঢ় হ'ব। সেইবাবে আজি আপুনি সামাজিক খণ্ডত কিছু আপুনি অৰিহণা যোগোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব। আপোনাৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ সময়ত ইয়াৰ সকলো দিশৰ ওপৰত চিন্তা চৰ্চা কৰি লওক। ই আপোনাৰ বাবে লাভৰ নতুন পথ মুকলি কৰিব। সেইবাবে আজি যিকোনো ধৰণৰ পৰিকল্পনাসমূহ ৰূপায়ণ কৰাৰ সময়ত আপুনি সেইবোৰৰ ক্ষেত্ৰত ভালদৰে আকৌ এবাৰ পুনৰ চিন্তা চৰ্চা কৰিলে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
অৰ্থনৈতিক পৰিস্থিতিত আপুনি অধিক শক্তিশালী হ'ব, গতিকে আজি আপুনি আৰ্থিকভাৱেও সবল হৈ থাকিব। আপুনি আপোনাৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব লাগিব। গতিকে আজি যিবোৰ অলাগতিয়াল খৰচ আদি আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপুনি বাজেটতো আপুনি সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। কিছুমান বিৰোধীয়ে ঈৰ্ষাৰ বাবে আপোনাৰ বিৰুদ্ধে নেতিবাচক উৰাবাতৰি প্ৰচাৰ কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব আৰু যত্ন কৰিব যাতে আপোনাৰ বিৰোধীৰ যিবোৰ উৰাবাতৰি আছে সেইবোৰ আওকাণ কৰি চলিবলৈ। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ আপোনাৰ ওপৰত নপৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ আজি পালন কৰি চলিব। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰখনত আজি আপুনি ব্যস্ত থাকিব, সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে শিল্প আৰু সংবাদ মাধ্যমৰ লগত জড়িত ব্যৱসায়ত আজি অভাৱনীয় লাভৰ সম্ভাৱনা আছে। সেইবাবে এই ব্যৱসায়সমূহত জড়িত লোকসকলে অধিক কঠোৰ পৰিশ্ৰম কৰাটো তেওঁলোকৰ বাবে লাভজনক হ'ব। যুৱক যুৱতীসকলেও তেওঁলোকৰ নতুন কামত কঠোৰ পৰিশ্ৰমৰ বাবে অনুকূল ফলাফল লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি মানসিক শান্তি লাভ কৰিব আৰু লগতে মনত কিছু ইতিবাচক শক্তিৰো সঞ্চাৰ হ'ব। নিয়োজিত লোকে সহকৰ্মীৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে, অন্যথা তেওঁলোকে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। সেইবাবে যিসকলে আজি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে যত্ন কৰিব লাগিব যাতে তেওঁলোকৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ। পতি পত্নীৰ প্ৰচেষ্টাত যিকোনো সমস্যা আজি সমাধান হ'ব আৰু আপোনাৰ ঘৰৰ পৰিৱেশ পুনৰ সুখদায়ক আৰু মধুৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপুনি পৰিয়ালতো সুসংগঠিত কৰিবলৈও সক্ষম হ'ব। বন্ধু বান্ধৱীক লগ পোৱাৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত হ'ব আৰু ইয়াৰ ফলত আপুনি পুৰণি যিবোৰ স্মৃতি আছিলে সেইবোৰ আকৌ পুনৰ সজাগ হৈ উঠিব আৰু আপোনালোকৰ মাজত পুনৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব। শৰীৰত কিছু দুৰ্বলতা থাকিব, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি আজি যত্ন কৰিব লাগিব আৰু লগতে প্ৰকৃতিৰ সংগতো কিছু সময় কটালে আপুনি ইতিবাচক শক্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি বিশেষ ব্যক্তিৰ পৰা আপুনি লাভৱান হ'ব, গতিকে আনৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিব লাগিব। সেইবাবে আজি দিনটো আপুনি আনৰ পৰামৰ্শবোৰ আওকাণ কৰিলে নচলিব আৰু যিসকল ব্যক্তিৰ লগত আপুনি আজি সংগ লাভ কৰিব তেওঁলোকৰ পৰা যি পৰামৰ্শ লাভ কৰিব সেইবোৰ আপুনি কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈও যত্ন কৰিব। যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কোনো পৰিকল্পনা চলি আছে তেনেহ'লে ইয়াৰ সৈতে জড়িত কাম আজি গতি লাভ কৰিব আৰু এইবোৰ ক্ষেত্ৰত আপুনি অলপ নিজৰ আগ্ৰহ বৃদ্ধি কৰিলে আপুনি এইবোৰত ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। আৰ্থিক অৱস্থা ভাল হোৱাৰ বাবে দিনটোৰ ভাগৰবোৰ পাহৰি যাব। সেইবাবে আজি আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকে আৰু আপোনাৰ মনত এক আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। যুক্তিৰ দৰে পৰিস্থিতিবোৰৰ আজি সৃষ্টি হ'ব পাৰে, গতিকে অত্যাধিক সামাজিক পৰিস্থিতিৰ পৰা আঁতৰি থাকি কেৱল নিজৰ কামত মনোনিৱেশ কৰাটোৱে ভাল হ'ব। অৰ্থাৎ আজি আপোনাৰ কোনো ধৰণৰ বাদ বিবাদৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, সেইবাবে এইবোৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰত ৰাখিলে আপোনাৰ বাবে লাভজনক হ'ব। বেছি চিন্তা কৰি তাত সময় বিনিয়োগ কৰিলে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে আজি আপুনি বেছি চিন্তা নকৰি আপোনাৰ কৰ্মক্ষেত্ৰত অধিক মনোযোগ দি আপোনাৰ কাৰ্যপ্ৰণালীবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰখনত আজি পেণ্ডিং পে'মেণ্ট পোৱাৰ সম্ভাৱনা আছে, গতিকে পে'মেণ্ট লাভৰ বাবে প্ৰচেষ্টা যদি কৰে তেনেহ'লে আপুনি ভাল ফলাফল লাভ কৰিব আৰু লগতে সকলো কাম আজি সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ সকলো কঠোৰ পৰিশ্ৰম আৰু মনোযোগ কেৱল আপোনাৰ কামত কেন্দ্ৰীভূত কৰি ৰাখক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সেইবাবে আজিৰ দিনটো আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতে মনোযোগ ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। নিয়োজিত লোকে নিজৰ লক্ষ্য সম্পূৰ্ণ কৰাত সফলতা লাভ কৰিব, সেইবাবে তেওঁলোকে আজি যত্ন কৰিব লাগিব যাতে তেওঁলোকৰ কাম কাজবোৰ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ আৰু ইয়াৰ ফলত তেওঁলোকে পদোন্নতিৰ সুযোগৰ দৰেও পৰিৱেশৰ সৃষ্টি হ'ব। সেইবাবে তেওঁলোকৰ কামবোৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত। অবিবাহিত লোকৰ বাবে আজি ভাল সম্পৰ্কৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু পৰিয়ালত এক ইতিবাচক শক্তিৰো সঞ্চাৰ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব, ইয়াৰ ফলত আপোনালোকৰ ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। আজি দৌৰাদৌৰিৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে, সেইবাবে কামৰ মাজতে উপযুক্ত জিৰণি লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছু বিশেষ কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু দৈনন্দিন হুলস্থুলৰ পৰা আপুনি আজি কিছু সকাহ পাব। অৰ্থাৎ আজি আপোনাৰ কামবোৰ সময়মতে সম্পূৰ্ণ হোৱাৰ ফলত আপোনাৰ কোনো ধৰণৰ মানসিক চাপ আজি নাথাকে। যদি কোনো চৰকাৰী কাম বাকী আছিলে তেনেহ'লে কাৰোবাৰ সহায়ত সেইটো সমাধান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপুনি আজি কাৰোবাৰ সহায় লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু যদি কোনো কামত আপুনি কিছু বাধা পাই আছে তেনেহ'লে সেইবোৰ নিৰ্মূল কৰিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব লাগিব। ইয়াৰ ফলত আপুনি সেইবোৰতো ভাল ফলাফল লাভ কৰিব। সামাজিক কাম কাজৰ প্ৰতিও আপুনি আজি আগ্ৰহী হ'ব আৰু নতুন নতুন যোগাযোগো সম্ভৱ হ'ব। অৰ্থাৎ আজি যদি সমাজ সম্পৰ্কীয় কামত আপুনি কিছু অৰিহণা যোগায় তেনেহ'লে আপোনাৰ নতুন যোগাযোগ বৃদ্ধি পাব আৰু লগতে আপোনাৰ সমাজত সুনামো বৃদ্ধি পাব। যুৱক যুৱতীসকলে সুনিৰ্দিষ্ট পৰিকল্পনাৰে আগবাঢ়িব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। অলপ অসাৱধানতাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আজিৰ দিনটো আপুনি অসাৱধান নহৈ সকলো কাম সচেতন আৰু সাৱধানতাৰে কৰিবলৈ যত্ন কৰিব। শিশুৰ সংগ আৰু ঘৰত তেওঁলোকৰ কাম কাজৰ ওপৰতো চকু ৰখাটো জৰুৰী হ'ব। অৰ্থাৎ আপোনাৰ সন্তানৰ প্ৰতি আজি অলপ চকু ৰাখিলে আপুনি আপোনাৰ সন্তানক সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। কিন্তু অত্যাধিক অনুশাসন বজাই ৰখাৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক, তেতিয়াহ'লে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল হৈ আছে। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়ক আৰু লগতে আপুনি যদি কোনো নতুন কাম আৰম্ভ কৰিবৰ কথা চিন্তা চৰ্চা কৰি আছে তেনেহ'লে সেইবোৰ আজি ৰূপায়ণ কৰাৰ যত্ন কৰক। কিন্তু কামৰ পদ্ধতি গোপন কৰি ৰখাৰ যত্ন কৰিব আৰু লগতে কাৰোৰ লগত শ্বেয়াৰ নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। কেৱল এজন কৰ্মচাৰীয়েহে আপোনাৰ কাম কাজৰ অন্যায় সুবিধা ল'ব পাৰে। সেইবাবে আজি আপোনাৰ ব্যৱসায়ত অধীনস্থ কৰ্মচাৰীৰ ওপৰতো চকু ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। চৰকাৰী চাকৰিত আজি উত্তেজনা বৃদ্ধি পাব। সেইবাবে যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে আজি সাৱধানে কাম কাজবোৰ কৰিবলৈ যত্ন কৰিব লাগিব। আৰু যদি কিবা অসুবিধাৰ সৃষ্টি হয় বা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে তেওঁলোকৰ উচ্চপদস্থ বিষয়াৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। পৰিয়ালত এক সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে পৰিয়ালৰ সকলো সদস্যৰ মাজতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাই ইজনে সিজনক লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অত্যাধিক কামৰ বোজাৰ বাবে আজি ভৰিৰ বিষ আৰু ভাগৰুৱা সমস্যা হ'ব পাৰে, গতিকে কামৰ মাজতে কিছু জিৰণি লোৱাৰ যত্ন কৰিব। সঠিক খাদ্য প্ৰণালীও আজি ৰাখিব, ইয়াৰ লগতে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপুনি ধ্যান ধাৰণা আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ লগত জড়িত পৰিকল্পনা হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব। এজন প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় লাভ কৰাৰ পিছত যুৱক যুৱতীসকলে অতি সুখী অনুভৱ কৰিব। অৰ্থাৎ যুৱক যুৱতীসকলে কোনো ব্যক্তিৰ সৈতে যোগাযোগ কৰিলে বা তেওঁলোকৰ পৰা পৰামৰ্শ ল'লে তেওঁলোকে ভৱিষ্যতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ বহু সমস্যাও আজি সমাধান হোৱাৰ সম্ভাৱনা থাকিব। আজি আপুনি ব্যক্তিগত কাম সম্পূৰ্ণ কৰিবলৈও সময় পাব। সেইবাবে আজি আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছিলে সেইবোৰ অতি সোনকালে আৰু পদ্ধতিগতভাৱে কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক বিষয়ত হস্তক্ষেপ কৰিলে আনৰ সমস্যা হ'ব পাৰে। সেইবাবে আজি আপুনি পৰিবাৰৰ ক্ষেত্ৰত বেছি হস্তক্ষেপ নকৰিব আৰু যত্ন কৰিব যাতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিবলৈ। ভাই ভনীৰ সৈতে সম্পৰ্ক কিছু বেয়া হ'ব পাৰে, গতিকে ভাই ভনীৰ সৈতে আজি আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ যিকোনো প্ৰকল্পত অপ্ৰয়োজনীয় পলম আৰু বাধাৰ ফলত আপুনি বিচলিত হ'ব পাৰে। সেইবাবে আপুনি ধৈৰ্য বজাই ৰাখি পুনৰ চেষ্টা কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব। ব্যৱসায় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। বৰ্তমান কিছু উত্থান পতন হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত বেছি আপুনি চিন্তা নকৰিব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। আপুনি অতি সোনকালে আপোনাৰ ব্যৱসায়িক পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব। প্ৰতিদ্বন্দ্বীসকলৰ সৈতে প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াটো প্ৰয়োজনীয় হ'ব। নিয়োজিত লোকসকলে নিজৰ পচন্দৰ যিকোনো প্ৰকল্পত আজি জড়িত হ'ব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তিও লাভ কৰিব।
পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এক কাৰ্যসূচী তৈয়াৰ হ'ব। ইয়াৰ ফলত আপুনি আধ্যাত্মিক শক্তি লাভ কৰিব আৰু লগতে পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে আজি আপুনি প্ৰস্তাৱ দিব পাৰে আৰু এই প্ৰস্তাৱ আপোনাৰ ইতিবাচকো হ'ব। বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু লগতে বিপদজনক কামৰ পৰা আজি আঁতৰত থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এজন প্ৰিয় বন্ধুক লগ পাব আৰু ইয়াৰ ফলত আপুনি আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো সহযোগিতা লাভ কৰিব আৰু আপোনালোকৰ মাজতো মধুৰতা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। সেয়েহে তেওঁলোকৰ নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যান বাহনৰ নিয়ম নীতি নিশ্চয়কৈ আজি মানি চলিব, অন্যথা আইনী বিষয়ত আপুনি আবদ্ধ হৈ পৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক সম্পৰ্কত হোৱা সমস্যাৰ বাবে মনত অশান্তি বাঢ়িব। সেইবাবে আজি যত্ন কৰিব যাতে বৈবাহিক সম্পৰ্কত যি ধৰণৰ সমস্যা আহিছে সেইবোৰ সমাধান কৰিবলৈ। আৰু আপুনি যদি নিজে নোৱাৰে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো মহিলাসকলৰ বাবে প্ৰত্যাহ্বান হ'ব। সেইবাবে আজি মহিলাসকলে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু ভাল প্ৰচেষ্টাৰে যদি আপুনি চলাই যাব পাৰে তেনেহ'লে আপুনি এইবোৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত ভিত্তি কৰি ব্যৱসায়ত নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পালে আজি আপোনাৰ ব্যৱসায়ত সহায় হ'ব। সেইবাবে আজি আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ সংগ লাভ কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। যিকোনো কাম কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লোৱাটো আপোনাৰ বাবে ভাল হ'ব। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত যিকোনো ধৰণৰ কাম কৰাৰ আগতে আপুনি এই বিষয়ে ভালদৰে তথ্য আহৰণ কৰি ল'ব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে আজি বিশেষ কৰ্তব্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ ব্যৱস্থা বজাই ৰাখিবলৈ সকলো সদস্যৰ পৰা উপযুক্ত সহায় সহযোগিতা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত আনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু এনে কৰিলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই থাকিব। কেৱল পৰিৱৰ্তিত বতৰৰ বাবে কাহ চৰ্দি আদি হোৱাৰ প্ৰৱণতা থাকিব আৰু আপুনি এই ক্ষেত্ৰত উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি আজি স্বাস্থ্যৰ পক্ষত ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ বহুত ব্যস্ততা থাকিব আৰু যদিও আপোনাৰ ব্যস্ততা থাকে তথাপিও আজি আপুনি কিছুমান মানুহে আপোনাৰ কামত হস্তক্ষেপ কৰিব পাৰে, কিন্তু যিয়েই নহওক কিয় আপুনি নিজৰ কামত নিয়োজিত হৈ থাকিলে আপুনি ভাল ফলাফল লাভ কৰিব। সেইবাবে আজি আপুনি ব্যস্ততা থকাৰ স্বত্তেও আপুনি বেলেগ কামতো মনোনিৱেশ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু যত্ন কৰিব যাতে আপোনাৰ কামত কাৰো হস্তক্ষেপ যাতে নহয় সেইবোৰৰ প্ৰতি যত্ন কৰিব। এনে কৰিলে আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। ফোন কল আৰু ইমেইলৰ জৰিয়তেও আজি আপুনি বিশেষ তথ্য লাভ কৰিব। সেইবাবে আজি আপুনি কোনো ধৰণৰ ফোন কল আৰু ইমেইলক আওকাণ কৰি নচলিব। কোনো প্ৰতিকূল পৰিস্থিতিত আপোনাৰ মনোবল দুৰ্বল হ'বলৈ নিদিব। ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। সেইবাবে আজি যত্ন কৰিব আপুনি ইতিবাচক হৈ থাকিবলৈ। সামাজিক বা সভা সম্পৰ্কীয় যিকোনো কামত আজি আপুনি কথা ৰখাৰ আগতে আপুনি ৰূপৰেখা বনাই ল'ব, কাৰণ তথ্যৰ অভাৱত কিছু ভুল হ'ব পাৰে আৰু পিছত এইবোৰৰ কাৰণে অনুশোচনা হ'বলগীয়া হ'ব পাৰে। গতিকে আজি আপুনি সমাজ বা সভাত কোনো যদি ভাষণ দিয়াৰ প্ৰস্তুতি চলাইছে তেনেহ'লে পূৰ্বতে আপুনি তাৰ বিষয়ে ৰূপৰেখা বনাই লওক বা কি ভাষণ দিব সেই এটা ৰূপৰেখা বনাই ল'লে আপোনাৰ আজি ভুল হোৱাৰ সম্ভাৱনা কমি যাব আৰু ইয়াৰ ফলত আপুনি কোনো ধৰণৰ সমস্যাৰো সন্মুখীন নহয়। ব্যৱসায়ত বহুত কষ্ট কৰাৰ পিছতো ফলাফল কিছু মধ্যমীয়া হ'ব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। আপোনাৰ পৰিস্থিতি অতি সোনকালে ভাল হৈ আহিব। বিত্ত সম্পৰ্কীয় বিষয়তো অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, অন্যথা কিছু ক্ষতিৰ সম্ভাৱনা থাকিব। সেইবাবে আজি আপুনি সকলো ক্ষেত্ৰতে বা বিত্ত সম্পৰ্কীয় বিষয়ত আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামসমূহত সময়মতে সম্পূৰ্ণ কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
এই সময়ত আপোনাৰ সামাজিক বৃত্ত আৰু অধিক সম্প্ৰসাৰণ কৰাৰ প্ৰয়োজন আছে। ইয়াৰ ফলত আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আয়ৰ উৎস বৃদ্ধি পাবলৈ সক্ষম হ'ব। সেইবাবে আপুনি আজি যত্ন কৰিব যাতে আপোনাৰ আজি যোগাযোগৰ যিবোৰ উৎস আছে সেইবোৰ বৃদ্ধি কৰিবলৈ। পৰিয়ালৰ সৈতে একেলগে বহি মনোৰঞ্জনমূলক অনুষ্ঠান কৰিলে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হ'ব আৰু লগতে ঘনিষ্ঠতাও বৃদ্ধি পাব। আৰু এইবোৰ কৰাৰ ফলত আপোনাৰ দিনবোৰৰ ভাগৰবোৰ আজি পাহৰি যাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মান বজাই ৰখাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে অসাৱধান হ'ব নালাগে। নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা আজি নল'ব আৰু যত্ন কৰিব যাতে আপোনাৰ কামৰ বোজাবোৰ আন সদস্যসকলৰ লগত ভাগ বতৰা কৰি ল'বলৈ। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাক কিছুমান ভাল অভিজ্ঞতা দিবলৈ ওলাইছে। এই অভিজ্ঞতাবোৰ আপোনাৰ বাবে ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি এই বিষয়ত আজি অলপ গুৰুত্ব দিব। আপোনাৰ সন্তানৰ কিছুমান কাৰ্যকলাপৰ বাবে আজি আপুনি গৌৰৱ অনুভৱ কৰিব আৰু লগতে আপোনাৰ সন্তানৰ ক্ষেত্ৰতো আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু আজি আপোনাৰ স্থবিৰ হৈ পৰা আয়ৰ উৎসসমূহ পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত আপুনি জ্যেষ্ঠ লোকৰ পৰা পথ প্ৰদৰ্শন ল'লে আপুনি সেইবোৰ আজি গতি লাভ কৰিব। সেইবাবে আপোনাৰ যিবোৰ ৰৈ থকা বা বন্ধ হৈ থকা আয়ৰ উৎস আছিলে সেইবোৰ আৰম্ভ কৰিবৰ কাৰণে আপুনি আজি বিশেষ প্ৰচেষ্টা চলাব লাগিব আৰু এইবোৰ ক্ষেত্ৰত আপুনি সফলো হ'ব। ধৰ্মীয় বা মনোৰঞ্জনমূলক ভ্ৰমণ আজি হ'ব পাৰে আৰু এইবোৰ ভ্ৰমণ আপোনাৰ বাবে আজি লাভজনকো হ'ব। সেইবাবে আজি আপুনি এই সম্পৰ্কে যিবোৰ ভ্ৰমণ আছে সেইবোৰ আওকাণ নকৰিব। বিত্ত সম্পৰ্কীয় যিকোনো পদক্ষেপ লোৱাৰ আগতে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰি লওক। ইয়াৰ ফলত আপুনি বিত্ত সম্পৰ্কীয় বিষয়ত কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয়। দুপৰীয়া সময় কিছু প্ৰতিকূল পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। গতিকে এইখিনি সময়ত আপুনি অলপ সাৱধান হ'ব আৰু লগতে আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব। যিকোনো প্ৰতিযোগিতা ইত্যাদিত ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে প্ৰস্তুতি চলাব লাগিব যাতে প্ৰতিযোগিতাসমূহত ভাল ফলাফল লাভ কৰিব পাৰে। ব্যৱসায়ত আপোনাৰ গুৰুত্বপূৰ্ণ কাম আজি পিছুৱাই দি ৰাখক, অন্যথা কিছু লোকচানৰ সম্ভাৱনা থাকিব। সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কাম বা সিদ্ধান্ত গ্ৰহণ নকৰিব। বৰ্তমান কামৰ অতিৰিক্ততাৰ বাবে অতিৰিক্ত সময় দিবলগীয়া হ'ব পাৰে। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে আপোনাৰ অধীনস্থ কৰ্মচাৰীসকলৰ মাজত কামৰ ভাগ বতৰা কৰি দিলে অতি সোনকালে কামবোৰ সম্পন্ন হ'ব। আৰু এই সময়ত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আপুনি আজি বিৰত থাকিব, অন্যথা কোনো লোকচানৰ সৃষ্টি হ'ব পাৰে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি নিজৰ ভুলৰ বাবে বিষয়াসকলৰ পৰা অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজি ভুল কৰাৰ পূৰ্বে তেওঁলোকে ভালদৰে কামবোৰ চাই চিতি কৰিব লাগিব আৰু লগতে কোনো বিষয়ত যদি সমস্যাৰ সন্মুখীন হয় তেনেহ'লে তেওঁলোকৰ উচ্চপদস্থ বিষয়াৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। পৰিয়ালৰ সদস্যই ইজনে সিজনৰ প্ৰতি সহযোগিতাই ঘৰত ইতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিব আৰু লগতে তেওঁলোকৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাব। আৰু সন্ধিয়াৰ সময়খিনি আপোনাৰ জীৱনসংগীৰ সৈতে সুখেৰে কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। বৰ্তমানৰ বতৰৰ প্ৰতি অসাৱধানতাৰ বাবে কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণৰ সমস্যা থাকিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু ঘৰুৱা প্ৰতিকাৰবোৰ কৰি যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি মধ্যমীয়া গতিত হ'লেও কামবোৰ সমাধান হ'ব। সেইবাবে আজি আপুনি মনত কোনো ধৰণৰ নেতিবাচক ভাৱ জাগ্ৰত হ'ব নিদিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব আৰু বিশিষ্ট লোকসকলক লগ পোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব আৰু সন্মানজনক বুলি প্ৰমাণিত হ'ব। সেইবাবে যিসকল আপুনি বিশিষ্ট লোকক লগ পায় সিহঁতৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সমগ্ৰ মনোযোগ আপোনাৰ কাম আৰু আৰ্থিক কাম কাজত কেন্দ্ৰীভূত কৰক। ইয়াৰ ফলত আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ পৰাও আপুনি উপযুক্ত সহায় সহযোগিতা লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। কোনো বিষয়ক লৈ ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ লগত তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি আজি বিবাদ সৃষ্টি কৰা বিষয়বোৰ আওকাণ কৰি চলিব লাগিব। ইয়াৰ ফলত আপুনি সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। বজাৰ কৰাৰ সময়ত আপোনাৰ বাজেটৰ কথাও মনত ৰাখিব, অন্যথা আপোনাৰ বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে যদি আপুনি অত্যাধিক খৰচ কৰে।
যুৱক যুৱতীসকলে কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকিব লাগিব, অন্যথা তেওঁলোকে লোকচানৰ সম্ভাৱনা দেখিব। সেইবাবে আজি যুৱক যুৱতীসকলে যিকোনো ক্ষেত্ৰতে সাৱধানে চলিব লাগিব। ব্যৱসায়ৰ উন্নতি আজি হ'ব আৰু লগতে নতুনকৈ ৰাজহুৱা যোগাযোগ আপোনাৰ বাবে উপকাৰী হ'ব। সেইবাবে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক গুৰুত্ব দিয়াটো আপোনাৰ বাবে লাভজনক হ'ব। আৰু আজি ব্যৱসায়িক আয় আপোনাৰ মধ্যমীয়া হ'ব, কিন্তু এইবোৰ ক্ষেত্ৰত আপুনি আজি বেছি চিন্তা নকৰিব। আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক। আপুনি অতি সোনকালে আপোনাৰ এইবোৰ পৰিস্থিতি অনুকূল কৰি তুলিব পাৰিব। প্ৰতিদ্বন্দ্বীসকলৰ মাজত চলি থকা ৰাজনীতিৰ পৰা আজি নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতিৰ সম্ভাৱনা থাকিব। চৰকাৰী কামৰ সন্দৰ্ভত দিনটো কিছু প্ৰত্যাহ্বানজনক হ'ব পাৰে। সেইবাবে আজি নিয়োজিত কৰ্মচাৰীসকলে ধৈৰ্যৰে চেষ্টা অব্যাহত ৰাখিলে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ সমাজত পৰিয়ালৰ ব্যৱস্থাটো ইতিবাচক হৈ উঠিব। একেলগে বহি কথা পাতিলে আজি আপোনাৰ সম্পৰ্কত মধুৰতাও বৃদ্ধি পাব। সেইবাবে আজি যত্ন কৰিব যাতে আপোনালোকে সম্পৰ্ক ভালদৰে চলাই নিবলৈ। অত্যাধিক মছলাযুক্ত খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব আৰু লগতে মানসিক চাপ আৰু উদ্বেগৰ দৰে পৰিস্থিতিৰ পৰা আজি আঁতৰত থাকক আৰু ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটো ভালদৰে পাৰ হ'ব আৰু স্থবিৰ হৈ পৰা কাম আজি গতিশীল হ'ব। এইবাবে আজি মীন ৰাশি জাতকৰ দিনটো ভালেই দেখা গৈছে আৰু যিবোৰ বন্ধ হৈ থকা কাম আছিলে সেইবোৰত আপুনি প্ৰচেষ্টা কৰিলে আপুনি সেইবোৰ কাম গতিশীল কৰিবলৈ সক্ষম হ'ব বা ক্ষিপ্ৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ কল্যাণৰ বাবে কিবা এটা খৰচ কৰিলে আপোনাৰ বাবে ভাল হ'ব। সেইবাবে আজি পৰিয়ালৰ কল্যাণ সম্বন্ধে কিছু খৰচ পাতি হ'লে আপুনি কোনো ধৰণৰ সংকোচ নকৰিব। আপুনি বিনিয়োগৰ দৰে কামত আজি ব্যস্ত থাকিব আৰু এই বিনিয়োগে ভৱিষ্যতে লাভ দিব, কিন্তু আপুনি এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব যাতে বিনিয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ টকা পইচা আবদ্ধ হৈ নপৰে যাতে। তাৰ বাবে আগতীয়াকৈ তথ্যসমূহ সংগ্ৰহ কৰি ল'লে আপোনাৰ বাবে ভাল হ'ব। আপুনি আজি জ্যেষ্ঠ মানুহৰ সংগত থাকিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে সমস্যা সমাধানো লাভ কৰিব। আজি আপোনাৰ বৰ্ধিত খৰচ সময়মতে নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনাৰ বাজেট নষ্ট হ'ব পাৰে। গতিকে যত্ন কৰিব যাতে আপোনাৰ অলাগতিয়াল বা অপ্ৰয়োজনীয় খৰচ নকৰিবলৈ। আজি নিজকে প্ৰমাণ কৰিবলৈ কিছু প্ৰচেষ্টা আপুনি চলাব লাগিব। সেইবাবে আজি আপুনি বিশেষ কিছু প্ৰচেষ্টা চলালে আপুনি নিজকে প্ৰমাণ কৰিবলৈও সক্ষম হ'ব। আপোনাৰ কাম কাজৰ গোপনীয়তা বজাই ৰাখিবলৈ যত্ন কৰিব, নহ'লে কোনোবাই আপোনাৰ কামত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিব পাৰে। সেইবাবে আপোনাৰ যিবোৰ গোপনীয় কৌশল আছে সেইবোৰ আপুনি নিজৰ মাজতে ৰখাৰ যত্ন কৰিব। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে আৰু এই পৰিকল্পনা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল ফলাফল লাভ কৰাব। অৱশ্যে প্ৰত্যাহ্বান আৰু সমস্যাও জৰ্জৰিত হৈ থাকিব, কিন্তু আপুনি এই প্ৰত্যাহ্বানবোৰ আপোনাৰ উত্তম পদ্ধতিৰে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব আৰু লগতে অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ ল'লেও আপুনি ভাল ফলাফল লাভ কৰিব। ক্ষুদ্ৰ উদ্যোগ থকা মানুহে আজি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে এই উদ্যোগৰ লগত জড়িত লোকসকলে আজি অধিক মনোযোগ দিয়াটো প্ৰয়োজনীয় হ'ব। কৰ্মচাৰীসকলৰ পৰা পৰামৰ্শৰ প্ৰতি আপুনি নিশ্চয়কৈ গুৰুত্ব দিব। আপুনি হয়তো এটা উপযুক্ত সমাধানো লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আপোনাৰ কৰ্মচাৰীসকলৰ পৰামৰ্শ আপুনি আজি আওকাণ নকৰিব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু ৰাতিৰ আহাৰ আদিৰ বাবে সময় কটালে পাৰস্পৰিক সম্পৰ্ক মধুৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মাজত ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ ভাৱ জাগ্ৰত হ'ব। অত্যাধিক পৰিশ্ৰম আৰু দৌৰাদৌৰিৰ বাবে ৰক্তচাপ সম্পৰ্কীয় সমস্যা বৃদ্ধি পাব পাৰে। গতিকে শৰীৰক উপযুক্ত বিশ্ৰাম দিয়াটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।